Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি চিৰিয়েলত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি চিৰিয়েলত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল সংগীতা পাচনি। সংগীতা পাচনিৰ ঘৰ হ'ল শিৱসাগৰত। সংগীতা পাচনিৰ পৰিয়ালত মাক দেউতাক, ককায়েক, বৌয়েক আছে। সংগীতা পাচনিৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ HSLC পাছ কৰিছে স্বামী বিবেকানন্দ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰ পাছতে তেওঁ MBA কৰে হিউমেন ৰিচৰ্চৰ ওপৰত পাঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা। সংগীতা পাচনিয়ে 18 বছৰ বয়সতে এয়াৰ হোষ্টেজৰ চাকৰি কৰিছিল। সংগীতা পাচনিয়ে বহুতো অসমীয়া চিৰিয়েলত অভিনয় কৰিছে। তাৰে ভিতৰত দুখনমান চিৰিয়েলৰ নাম হ'ল পিতা পুত্ৰ, অম্ৰপালি আদি। সংগীতা পাচনিয়ে বৰ্তমান বিবাহপাশত আবদ্ধ হ'ল। তেওঁৰ দুজন ল'ৰা সন্তান আছে। সংগীতা পাচনিৰ এখন ইনষ্টিটিউট আছে যাৰ নাম হৈছে সংগীতাছ ইনষ্টিটিউট অৱ এয়াৰ হোষ্টেজ ট্ৰেইনিং। সংগীতা পাচনিয়ে বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি চিৰিয়েলখনত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু বৃষ্টি চিৰিয়েলখনত ডিএছপি মনদীপা মহন্ত অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।